গোমাংস উদ্ধাৰক লৈ গোলকগঞ্জৰ অসম পশ্চিমবংগ সীমান্তত উত্তেজনা দুষ্ট চক্ৰই পোকা লাগি মুদকপাৰা পথত পেলাই থৈ গ'ল গোমাংস কিন্তু বখতিপূৰ্ণ এলেকাত গোমাংস উদ্ধাৰক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে হাতে হাতে ঝাৰু লৈ পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে ক্ষুব্ধ স্থানীয় ৰাইজে আৰক্ষী উপস্থিত হৈ গৈ প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ বহু সময়ৰ পিছতহে এই উত্তেজিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অসম পশ্চিমবংগ সংযোগী পথটোত প্ৰায়ে এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে নিষেধাজ্ঞা সত্ত্বেও পথটোৰে অব্যাহত আছে নিষিদ্ধ গোমাংসৰ সৰবৰাহ আৰু কেইবাবে স্থানীয় একাংশ লোকে এদৰে নিখাৰ ভাগত পৰিস্থিতি উত্তপ্ত কৰি তোলে আজিও আমার এই গাঁওখনে দিয়ে আমার এইখন গোটেইখন হেন্দুৰ এলেকা আর কি আমার হেন্দুৰ গাঁও হয় এইখনৰ মাজেদি আজিও কেইবা ঠাইত এই গোমাংস পেলাই গৈছে সিহঁতে ইয়াৰ আগতো এনেকুৱা হৈছিল বহুত কেইবাৰ হৈছিল আমি এইটো আমাৰ হালাকুৰৰ ওচৰত থানা আছে তাত অৱগত কৰাইছো ছাৰসকল আহিছিল এবাৰ ইয়াৰ পৰা এজন মানুহো ধৰাই দিয়া হৈছিল বহুত কেইবাৰ হৈছিল ছাৰসকলে খালি ইয়াত আহি আশ্বাস দি যায় কিন্তু পিছত চাও কাম নহয় সিহঁতে এনেকৈ গৈ থাকে অনাবৰতে গৈ থাকে ইমান সিহঁতে কি যে এটা আমাৰ লোকৰ পৰ্যায় এনেকুৱা পৰ্যায় পেলাইছে এতিয়া আমি আমাৰ জাতিটোক ৰক্ষা কৰিবলৈ ভাবি আছো যে সিহঁতৰ লগত এই যিবিলাক আছে এতিয়া আইনৰ যে আমি আশ্ৰয় লৈ আছো ইমান দিনৰ পৰা কিন্তু আইনে তো আমাক সেইখিনি সঁহাৰি দিব পৰা নাই আজিলৈকে এই ৱেষ্ট বেংগলৰ পৰা লৈ আহে এইখন বৰ্ডাৰ হয় আসাম বেংগলৰ আমি এতিয়া আমাৰ এছপি মহোদয়ক আমি অনুৰোধ কৰিছো সিহঁতে আহি জানে আমাৰ এইটো ভালকৈ তদন্ত কৰে আৰু এইটো আমাৰ অতি শীঘ্ৰে বন্ধ হ'ব নহলে ইয়াৰ পিছত আৰু বেয়া ৰূপ ধাৰণ কৰিব এইটো মই অনুৰোধ কৰিছো উদ্যোগ কৰ্তৃপক্ষক আমাৰ পুলিচৰ যে আমাৰ এইখিনি অতি সোনকালে আৰু যাতে এনেকুৱা নহয় আমি এইটো বন্ধ কৰিবলৈ একদম হাত জোৰে অনুৰোধ কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ